কাজিৰঙাত এই সময়টো সঁচাকৈ অতি মনোমোহা হৈ উঠে আৰু কাজিৰঙাৰ এই সময়তে যি ফুল ফুলে ৰাস্তাৰ এই ৰাধাচূড়া, কৃষ্ণচূড়া, সোণাৰু, এজাৰ এই গোটেই ফুলখিনিয়ে ইমান ধুনীয়াকৈ জাতিষ্কাৰ কৰি তোলে যে আমাৰ কাজিৰঙাৰ বাটেদি অহা যোৱা কৰা সকলো মানুহে গাড়ী ৰখাই ইয়াতে ফটো তুলিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। খুব ভাল লাগে। আমাৰ কাজিৰঙাবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ ইয়াতে, আৰু এই পৰিৱেশটো আমাৰ সদায় থাকিলে আমাৰ কাৰণে খুব ভাল লগা আছিলে। এইটো আমি ভাবোঁ যে ফুলখিনিক লৈ পেলাই আমি ইয়াতে এটা টুৰিজিমৰ আমি এটা ব্যৱস্থা কৰিব পৰা হ'লে আমাৰ ভাল আছিলে। কিন্তু খুব দুখৰ কথা যে ইয়াৰ মাজেদি আমাৰ এই ৰাস্তাটো 4 লেন হ'ব। 4 লেন হ'লে আমাৰ এই গছখিনি কটা যাব আৰু হয়তো অনাগত 5 বছৰলৈ আমি এই ফুলখিনি হয়তো নাপাম। কিন্তু আমি কাজিৰঙাবাসী হিচাপে এই ফুলখিনি আমি জীয়াই ৰাখিম, নতুনকৈ আমি পুলি লগাম আৰু এই ফুলখিনি ফুলিব। অদূৰ ভৱিষ্যতেও কাজিৰঙাবাসী হিচাপে আমি ক'ব পাৰোঁ যে আমি এই ফুলখিনি ৰাইজৰ মাজত আমি উপহাৰ হিচাপে আগবঢ়াম ভৱিষ্যতেও। আৰু এতিয়া এই ফুল যিখিনি ফুলিছে, এই ফুলখিনিৰ কাৰণে আমাৰ ইয়াতে আমি দেখিছোঁ যে টুৰিষ্টে আহি পেলাই খুব আপ্লুত হৈছে, টুৰিজিমৰ মানুহখিনি আহিছে আৰু আপোনাৰ এনেই ৰাস্তাইদি যোৱা মানুহখিনি, উজনি নামলৈ যিখিনি মানুহ গৈছে তেওঁলোকে এখন মানে সৰগৰ মাজেৰে যোৱা নিচিনা অনুভৱ কৰে। খুব সুন্দৰ অনুভৱ আমাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।